আপোনালোক সকলোকে সুপ্ৰভাত জনালোঁ আৰু লগতে মোৰ এটা মিনি ভ্লগলৈ স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই আপোনালোকক সুপ্ৰভাত জনাই এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ পাই মই বহুত সুখী হৈছোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। মোৰ আজি সৰুজনী ছোৱালীৰ জন্মদিন, সেইবাবে শাওনৰ 3 তাৰিখে তাইৰ জন্ম হৈছিলে আৰু আজিৰ দিনটোৱে হৈছে শাওনৰ 3 তাৰিখ। ইংৰাজী হিচাপে তাৰিখ মিলাব নোৱাৰি, কেতিয়াবা 19 তাৰিখো পৰে, কেতিয়াবা 20 তাৰিখো পৰে, কিন্তু অসমীয়া তাৰিখটো সদায় মিলাই আহিছোঁ। এইদৰে মই গোঁসাই ঘৰখনত থাপনাতে প্ৰসাদ এমুঠি প্ৰত্যেকটো ল'ৰা ছোৱালীৰ বাবে মই জন্মদিনৰ দিনাখন তাহাঁতক দিওঁ, ভগৱানক দিওঁ, তাহাঁতৰ হয়। আৰু মোৰ মানে কি, কেক কাটি বাৰ্থডে পতাৰ মোৰ কোনো চখকণ নাথাকে, সেইখিনি তাহাঁতি ফূৰ্তি কৰিবলৈ মন গ'লে পিছত কৰে। আৰু গতিকে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ, সকলোৱে যাতে তাইক আশীৰ্বাদ কৰে, তাইৰ দেহাটো সদায় যাতে সুস্থ হৈ থাকে। আৰু তাই এটা সময়ত বহুত বেছি অসুস্থতাত ভুগিছিলে, যিটোৰ কাৰণে তাই ভাওনা পৰ্যন্ত কৰিব লগা হৈ গৈছিলে, আৰু যিভাগ ভাওনা এতিয়ালৈকে কৰা হোৱা নাই, কৰিব পৰা নাই। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব, তাইৰ ভৱিষ্যতটো যাতে সুন্দৰ হৈ উঠে, কোনো বিপদ বিঘিনি নহয়, সেইবাবেই মই ভগৱানৰ ওচৰত প্ৰত্যেক বছৰে, অৱশ্যে প্ৰতিটো সন্তানৰ বাবে কৰোঁ, তাইতো অকণমান সেই অসুখৰ বাবে বেলেগ হৈ যায়। এতিয়া বাৰু ঠিকে দেখি আছে, সুস্থই। গতিকে এইদৰে গোঁসাই ঘৰতে ৰাতিপুৱা গাটো ধুই, শাওনৰ যিহেতু 3 তাৰিখ, শাওন মাহ বুলিও এইকেইদিন তেওঁক ধোৱা হোৱা নাছিলে মহাদেৱক, আজি শিৱলিংগজনা ধোৱালোঁ, ধুনীয়াকৈ ধুৱাই তেওঁৰ ওচৰতে প্ৰসাদ মুঠি আগবঢ়ালোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ। এইদৰে প্ৰসাদকেইটা ভগৱানৰ ওচৰত যিদৰে দিলোঁ আৰু আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ তাই হৈ, যাতে তাইক আকৌ কৈছোঁ, তাই যাতে নিৰাপদে থাকে, তাইৰ শৰীৰটো যাতে সুস্থ হৈ থাকে আৰু কৰ্ম কৰি খাই যাবৰ বাবে শক্তিকণ ভগৱানে দিয়ক, তাৰ বাবে আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিলোঁ। আৰু আজি বিশেষ ক'ব লগা নাই, আজি মোৰ মিনি ভ্লগ এয়া গোঁসাই জোহোৱা ফুল, দুবৰি, তুলসী নহয়, দুবৰি আৰু বেলপাত, এয়া আপোনালোকক দেখালোঁ কিদৰে কি কৰিলোঁ। অকণমান গোঁসাই ঘৰখনতেই নিয়মটো কৰিলোঁ আৰু আপোনালোকৰ পৰা পুনৰ আশীৰ্বাদ বিচাৰিলোঁ তাই হৈ, ভগৱানৰ ওচৰতো বিচাৰিলোঁ তাই যাতে আজীৱন নিৰাপদে থাকে, সুখে সন্তোষে থাকে আৰু কৰ্ম এটা কৰি খাব পৰা শক্তিকণ ভগৱানে যাতে গাৰ পৰা কাঢ়ি নিনিয়ে। আজিলৈ আহোঁ, ধন্যবাদ জনালোঁ।